বিটিআৰৰ যি পিচ একৰ্ড হোৱাত 5 বছৰ কমপ্লিট হৈছে। তো এই হিচাপে আমাৰ এইটো গভৰ্ণমেণ্টৰ প্ৰগ্ৰাম যে 5 বছৰ আমি বিটিআৰৰ যিটো চুক্তি হৈছিল এই চুক্তি আজি সম্পূৰ্ণ হৈছে 5 বছৰ। তাৰ কাৰণে আজি এটা যে আমাৰ যিটো শান্তিৰ ৰেলী যে বিটিআৰৰ যিটো শান্তি আহিছে তাৰ ওপৰত ৰেলী আৰু আমাৰ বিটিআৰ চৰকাৰে যে এই একৰ্ডৰ ওপৰত যি কাম কৰিছে বা একৰ্ডবিলাক আমাৰ সব লাহে লাহে সব হৈ আছে। আৰু ইতিমধ্যে মই জানালৈকে আমাৰ এপ্ৰিল মাহৰ ভিতৰত একৰ্ডৰ যিবিলাক ক্ৰাইটেৰিয়া আছিল পুৰা 100% ফুলফিল হ'ব। আৰু মই ভাবোঁ যে আজি ইয়াত বুলি নহয় আমাৰ 40টা সমষ্টিতে যেহেতু আমাৰ MCLA সমষ্টি 40 বিটিআৰত 40 সমষ্টিতে আমাৰ এই বাইক ৰেলীটো হৈ আছে। বাইক ৰেলীটোৰ যোগেদি এইটোৱে এটা আমি মেছেজ দিব খুজিছোঁ যে আমাৰ বিটিআৰত যে শান্তি আহিছে এই শান্তিক বজাই ৰখাৰ দায়িত্ব আমাৰ প্ৰত্যেকজন নাগৰিকৰ আছে। সবেই মিলিজুলি আমি এই বিটিআৰৰ শান্তিটো বজাই ৰাখিব লাগিব। আৰু লগে লগে আমাৰ যে বিটিআৰৰ উন্নয়ন যি কাম হৈ আছে আপোনালোকে সবেই দেখা পাইছে। তো মই ভাবোঁ যে আমাৰ বিটিআৰত শান্তিও আহিছে আৰু উন্নয়নো হৈছে। আৰু যি বিটিআৰ আগত যেনেকুৱা এটা আমাৰ সব জাতি জনগোষ্ঠীৰ মাজত যি এটা ভেদভাৱ আছিল এইখিনি 100% আমাৰ বিটিআৰৰ চিফ মহোদয়ৰ নেতৃত্বত এইখিনি নাইকিয়া হৈছে। এতিয়া আমাৰ মাজত ভাতৃত্ববোধ আহিল, আমাৰ মাজত এনেকুৱা এটা সমন্বয় গঢ়ি উঠিছে। তাৰ কাৰণে মই বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জনাওঁ। আৰু মই ভাবোঁ যে আমাৰ বিটিআৰত এটা এনেকুৱা টাইম আহিছে, এনেকুৱা এটা পৰিৱৰ্তন আহিছে যাতে আমি সব জাতি জনগোষ্ঠী আমি একেলগত মিলি আৰু সবে নিজৰ সম অধিকাৰত আমি জীয়াই আছোঁ। আৰু লগে লগে আমাৰ যি উন্নয়ন হৈছে বিটিআৰৰ যি কাম হৈছে আপোনালোকে ইতিমধ্যে দেখা পাইছে। মানে বিটিআৰটোৱে মই ভাবোঁ যে আৰু 5 বছৰৰ ভিতৰত আমাৰ এই বিটিআৰটো এটা সোণৰ বিটিআৰ হ'ব। বিটিআৰ চুক্তিতে ৰাইজৰ এটা আশা আকাংক্ষা পূৰণ হ'ব বুলি আশা কৰিছে, গতিকে ৰাইজৰ আশা আকাংক্ষাখিনি কিমানখিনি পূৰণ হ'ব? এইটো ৰাইজৰ আশা আকাংক্ষাখিনি কিমানখিনি পূৰণ হ'ল ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আমাৰ বিটিআৰ চুক্তিত থকা এটা লাহে লাহে আমাৰ হৈ আছে। কিন্তু এপ্ৰিল বা মে' মাহৰ ভিতৰত মোটামুটি সবখিনি চুক্তি আমাৰ হৈ যাব। যেনেকুৱা আমাৰ সমষ্টিৰ ডেলিমিটেশ্যনৰ আছিল, তো এনেকুৱা ক্ৰাইটেৰিয়াবিলাক যিবিলাক আছে সব আমাৰ লাহে লাহে কমপ্লিট হৈ আছে। বিটিআৰৰ যি পিচ একৰ্ড হোৱাত 5 বছৰ কমপ্লিট হৈছে। তো এই হিচাপে আমাৰ এইটো গভৰ্ণমেণ্টৰ প্ৰগ্ৰাম যে 5 বছৰ আমি বিটিআৰৰ যিটো চুক্তি হৈছিল এই চুক্তি আজি সম্পূৰ্ণ হৈছে 5 বছৰ। তাৰ কাৰণে আজি এটা যে আমাৰ যিটো শান্তিৰ ৰেলী যে বিটিআৰৰ যিটো শান্তি আহিছে তাৰ ওপৰত ৰেলী আৰু আমাৰ বিটিআৰ চৰকাৰে যে এই একৰ্ডৰ ওপৰত যি কাম কৰিছে বা একৰ্ডবিলাক আমাৰ সব লাহে লাহে সব হৈ আছে। আৰু ইতিমধ্যে মই জানালৈকে আমাৰ এপ্ৰিল মাহৰ ভিতৰত একৰ্ডৰ যিবিলাক ক্ৰাইটেৰিয়া আছিল পুৰা 100% ফুলফিল হ'ব। আৰু মই ভাবোঁ যে আজি ইয়াত বুলি নহয় আমাৰ 40টা সমষ্টিতে যেহেতু আমাৰ MCLA সমষ্টি 40 বিটিআৰত 40 সমষ্টিতে আমাৰ এই বাইক ৰেলীটো হৈ আছে। বাইক ৰেলীটোৰ যোগেদি এইটোৱে এটা আমি মেছেজ দিব খুজিছোঁ যে আমাৰ বিটিআৰত যে শান্তি আহিছে এই শান্তিক বজাই ৰখাৰ দায়িত্ব আমাৰ প্ৰত্যেকজন নাগৰিকৰ আছে। সবেই মিলিজুলি আমি এই বিটিআৰৰ শান্তিটো বজাই ৰাখিব লাগিব। আৰু লগে লগে আমাৰ যে বিটিআৰৰ উন্নয়ন যি কাম হৈ আছে আপোনালোকে সবেই দেখা পাইছে। তো মই ভাবোঁ যে আমাৰ বিটিআৰত শান্তিও আহিছে আৰু উন্নয়নো হৈছে। আৰু যি বিটিআৰ আগত যেনেকুৱা এটা আমাৰ সব জাতি জনগোষ্ঠীৰ মাজত যি এটা ভেদভাৱ আছিল এইখিনি 100% আমাৰ বিটিআৰৰ চিফ মহোদয়ৰ নেতৃত্বত এইখিনি নাইকিয়া হৈছে। এতিয়া আমাৰ মাজত ভাতৃত্ববোধ আহিল, আমাৰ মাজত এনেকুৱা এটা সমন্বয় গঢ়ি উঠিছে। তাৰ কাৰণে মই বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জনাওঁ। আৰু মই ভাবোঁ যে আমাৰ বিটিআৰত এটা এনেকুৱা টাইম আহিছে, এনেকুৱা এটা পৰিৱৰ্তন আহিছে যাতে আমি সব জাতি জনগোষ্ঠী আমি একেলগত মিলি আৰু সবে নিজৰ সম অধিকাৰত আমি জীয়াই আছোঁ। আৰু লগে লগে আমাৰ যি উন্নয়ন হৈছে বিটিআৰৰ যি কাম হৈছে আপোনালোকে ইতিমধ্যে দেখা পাইছে। মানে বিটিআৰটোৱে মই ভাবোঁ যে আৰু 5 বছৰৰ ভিতৰত আমাৰ এই বিটিআৰটো
এটা সোণৰ বিটিআৰ হ'ব। বিটিআৰ চুক্তিতে ৰাইজৰ এটা আশা আকাংক্ষা পূৰণ হ'ব বুলি আশা কৰিছিল, গতিকে ৰাইজৰ আশা আকাংক্ষাখিনি কিমানখিনি পূৰণ হ'ব? এইটো ৰাইজৰ আশা আকাংক্ষাখিনি কিমানখিনি পূৰণ হ'ল ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আমাৰ বিটিআৰ চুক্তিত থকা এটা লাহে লাহে আমাৰ হৈ আছে। কিন্তু এপ্ৰিল বা মে' মাহৰ ভিতৰত মোটামুটি চবখিনি চুক্তি আমাৰ হৈ যাব। যেনেকুৱা আমাৰ সমষ্টিৰ ডেলিমিটেশ্যনৰ আছিল, তো এনেকুৱা ক্ৰাইটেৰিয়াবিলাক যিবিলাক আছে চব আমাৰ লাহে লাহে কমপ্লিট হৈ আছে।